মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পৰিৱেশৰ পাঠ 5 স্বাস্থ্য আৰু সুৰক্ষা এই পাঠটি আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে আহা এই ভিডিঅ'টোৰ মাধ্যমেদি আমি পাঠটি আলোচনা কৰোঁ। পাঠটিৰ আৰম্ভণিতে 4টা ছবি দিয়া আছে। প্ৰথম ছবিত ল'ৰা এজনে শুই আছে, ল'ৰাকেইজনে ফুটবল খেলি আছে আৰু ইয়াত ল'ৰাজনে বিদ্যালয় যাবৰ বাবে সাজু হৈ আছে আৰু ইয়াত নাচি আছে, গান গাই আছে, কিতাপ পঢ়ি আছে। এতিয়া চোৱা কি লিখা আছে ইয়াত। ওপৰৰ ছবিকেইখনলৈ চোৱা, কি বুজিলা ভাবা আৰু দলত আলোচনা কৰা। এই ছবিকেইখন চাই তোমালোকে কি বুজি পালা, অৰ্থাৎ ইয়াত কি কি কাৰ্যখিনি দেখুওৱা হৈছে সেইখিনি দলত তোমালোকে আলোচনা কৰিবা। তাৰ তলত কি লিখা আছে চোৱা, বেমাৰ আজাৰ হ'লে আমাৰ শৰীৰটো দুৰ্বল হৈ পৰে। তেনে অৱস্থাত খেলা ধূলা কৰিবলৈ আৰু মনোযোগেৰে পঢ়া শুনা আদি কৰিবলৈ শৰীৰত শক্তি নোহোৱা হয়। একেদৰে কিবা কাৰণত মন বেয়া লাগি থাকিলেও খেলা ধূলা পঢ়া শুনা আদি কামবোৰ উদ্যমেৰে কৰিবলৈ মন নোযোৱা হয়। যদি আমি স্বাস্থ্যৱান হৈ থাকোঁ তেতিয়া এই সকলোবোৰ কাম কৰিবলৈ আমি উৎসাহী হৈ পৰোঁ। ইয়াত স্বাস্থ্যৰ সম্পৰ্কে কথাখিনি কোৱা হৈছে। যদি আমাৰ স্বাস্থ্যটো ভাল হৈ থাকে আমি যিকোনো কাম এটা উদ্যমেৰে কৰিবলৈ মন যায়। কিন্তু যদি স্বাস্থ্যটোৱে ভাল নাথাকে, বেমাৰ আজাৰ হয়, তেতিয়া কি হয়, যিকোনো কাম এটা কৰিবলৈ মন নাযায় আৰু শৰীৰটো দুৰ্বল হৈ পৰে। এতিয়া স্বাস্থ্যৱান বুলি লিখা আছে। স্বাস্থ্যৱান বুলি ক'লে কি বুজায় বা স্বাস্থ্যৱান মানে কি? স্বাস্থ্যৱান বুলিলে আনন্দ মনেৰে দৈনন্দিন লাগতিয়াল কাম কাজবোৰ কৰিব পৰা, খেলা ধূলা পঢ়া শুনা আদি কামবোৰ উদ্যমেৰে কৰিব পৰা আৰু বেমাৰ আজাৰ নোহোৱাকৈ শৰীৰৰ অৱস্থাকে বুজায়। মানুহ এজনক স্বাস্থ্যৱান বুলি ক'বলৈ হ'লে মানুহজনৰ শৰীৰটো নিৰোগী হোৱাৰ উপৰিও মানুহজনৰ মনটো আনন্দ উৎসাহেৰে কাম কৰিব পৰাকৈ উদ্যমী হ'ব লাগিব। গতিকে ইয়াৰ পৰা আমি বুজি পালোঁ যে স্বাস্থ্যৱান হ'বলৈ হ'লে আনন্দ মনেৰে আমাৰ যি দৈনন্দিন কাম কাজ সেইখিনি কৰিব পৰা হ'ব লাগিব আৰু আমাৰ শৰীৰটো নিৰোগী হ'ব লাগিব। তোমালোকৰ কাম কি? তোমালোকৰ কাম পঢ়া শুনা কৰা, খেলা ধূলা কৰা। তোমালোকৰ পঢ়া শুনা আৰু খেলা ধূলা এই কামখিনি তোমালোকে আনন্দ মনেৰে কৰিব পৰা আৰু তোমালোকৰ শৰীৰটো নিৰোগী হোৱাটোকে কি বুজাব? স্বাস্থ্যৱান বুজাব। এতিয়া এজন মানুহক স্বাস্থ্যৱান বুলি কেতিয়া কোৱা হ'ব? যেতিয়া তেওঁৰ শৰীৰটো নিৰোগী হোৱাৰ উপৰিও মনটো আনন্দ উৎসাহেৰে যিকোনো কাম এটা কৰিবলৈ উদ্যমী হ'ব লাগিব, তেতিয়া মানুহজনক কি কোৱা হ'ব? স্বাস্থ্যৱান। কেৱল শৰীৰটো নহয়, মনটো কাম কৰাৰ বাবে উদ্যমী হ'ব লাগিব, তেতিয়াহে আমি কি ক'ম? স্বাস্থ্যৱান বুলি ক'ম। স্বাস্থ্য ভালে ৰাখিবৰ বাবে তোমালোকে কি কি কাম কৰা লিখা। স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে দেহৰ যতন ল'ব লাগে। ইয়াৰ উপৰি কিছুমান স্বাস্থ্য ৰক্ষাৰ নীতি নিয়মো মানি চলিব লাগে। এতিয়া দেহৰ যতনবোৰনো কি কি তলৰ ছবিকেইখন চাই আলোচনা কৰোঁ। ইয়াত কি দেখুওৱা হৈছে? শৰীৰৰ যতন। শৰীৰৰ যতন কেনেধৰণে আমি ল'ব লাগে। নিয়মিত বিচনাৰ পৰা উঠা, দাঁত ব্ৰাছ কৰা আৰু ৰাতিপুৱা সোনকালে উঠি এক্সাৰচাইজ কৰা, শৌচ কৰা, গা ধোৱা, কাপোৰ ধোৱা, তাৰপিছত সুষম খাদ্য খোৱা, বিশুদ্ধ পানী খোৱা, ব্যায়াম কৰা, খেলা। এইখিনি কাম আমি নিয়মিতভাৱে কৰিব লাগে। তেতিয়া কি হয়? আমাৰ স্বাস্থ্য ভালে থাকে। যোগাসন আৰু ধ্যান। নিয়মিত যোগাসন আৰু ধ্যান কৰিলে দেহ মন ভালে থাকে। যোগাসন আৰু ধ্যানে একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে। খেলা ধূলা পঢ়া শুনাত মনোযোগ বৃদ্ধি কৰিবলৈ তোমালোকে নিয়মিত যোগাসন আৰু ধ্যান কৰিবা। যোগাসন আৰু ধ্যান কৰিলে আমাৰ কি লাভ হয়? দেহ আৰু মনটো ভাল থাকে, একাগ্ৰতা বৃদ্ধি হয়। তাৰপিছত কি হয়? পঢ়া শুনাত আমাৰ মনোযোগো বৃদ্ধি হয়। আকস্মিক দুৰ্ঘটনা আৰু প্ৰাথমিক চিকিৎসা। আমি নিজকে নিৰোগী কৰি ৰাখিবৰ বাবে শৰীৰৰ যতন লোৱা, সুষম খাদ্য খোৱা, স্বাস্থ্য ৰক্ষাৰ নীতি নিয়মবোৰ মানি চলা অতি আৱশ্যক, হয়নে? তদুপৰি সাৱধানে দৈনন্দিন জীৱনৰ কাম কাজবোৰ কৰিব লাগে। সাৱধান হৈ নচলিলে আমাৰ শৰীৰ নানা ধৰণে আঘাতপ্ৰাপ্ত হ'ব পাৰে। আমি সকলোৱে পুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে বিভিন্ন কাম কৰি থাকোঁ। কেতিয়াবা খেলা ধূলা কৰি থাকোঁতে নাইবা অন্যান্য সৰু সুৰা কাম কাজ কৰোঁতেও হঠাৎ আমি আঘাতপ্ৰাপ্ত হ'ব পাৰোঁ।
এনেদৰে হঠাতে বা অকস্মাতে ঘটি যোৱা দুৰ্ঘটনাই হৈছে আকস্মিক দুৰ্ঘটনা। আকস্মিক দুৰ্ঘটনাবোৰৰ পৰা হাত সাৰি থাকিবলৈ সদায় সাৱধান হ'ব লাগে। বেছিভাগ দুৰ্ঘটনাই আমাৰ অসাৱধানতাৰ বাবে সংঘটিত হয়। তলত দিয়া নিয়মবোৰ মানি চলিলে দুৰ্ঘটনাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰি। আলিবাটত সদায় নিজৰ বাওঁহাতে খোজ কাঢ়িব লাগে। আলিবাট পাৰ হওঁতে প্ৰয়োজন সাপেক্ষে আগলৈ পাছলৈ সোঁফালে আৰু বাওঁফালে চাই লৈ কোনো ধৰণৰ যান-বাহন নাহিলেহে পাৰ হোৱা উচিত। আলিবাটত সদায় ট্ৰেফিকৰ সংকেত মানি চলা অতি প্ৰয়োজন। আকস্মিক দুৰ্ঘটনা কেতিয়াবা আমি সাৱধান হৈ থাকিলেও বা অসাৱধান হৈ থাকিলেতো বহুত ধৰণৰ ঘটনা ঘটে, কিন্তু সাৱধান হৈ থকাৰ স্বত্তেও কেতিয়াবা কি হয়, হঠাতে বা অকস্মাতে কিছুমান ঘটনা ঘটি যায় আৰু তেনেকুৱা ঘটি যোৱা ঘটনাকে আকস্মিক দুৰ্ঘটনা বুলি কোৱা হয়। আৰু আলিবাটত পাৰ হওঁতে আমি সদায় কি বাওঁফালে খোজ কাঢ়িব লাগে, নিজৰ ছাইডত অৰ্থাৎ বাওঁফালে খোজ কাঢ়িব লাগে। আৰু ৰাস্তাটো পাৰ হওঁতে আমি সদায় আগলৈ পাছলৈ সোঁফালে বাওঁফালে চাই ল'ব লাগে, যাতে কোনো ধৰণৰ গাড়ী আহিছে নেকি, গাড়ী বা যান-বাহন নাহিলে আমি পাৰ হোৱা উচিত। আৰু আলিবাটত সদায় আমি কি ট্ৰেফিকৰ সংকেত মানি চলিব লাগে। কেতিয়াও জুইলৈ বা জুইশলা আদি জ্বলাই খেলিব নালাগে। তোমালোকে জুইৰ একেবাৰে কাষত নবহিবা। তেনে কৰিলে পিন্ধি থকা কাপোৰত জুই লাগি দুৰ্ঘটনা ঘটিব পাৰে। গতিকে জুইৰ একেবাৰে ওচৰত নবহিবা। তিতা হাতেৰে আৰু খালী ভৰিৰে কেতিয়াও বৈদ্যুতিক সৰঞ্জাম বা বৈদ্যুতিক ছুইচ চুব নালাগে। টেবুল ফেন, হিটাৰ আদি বৈদ্যুতিক সৰঞ্জামসমূহ ছুইচ অন হৈ থকা অৱস্থাত স্পৰ্শ কৰিলে বিদ্যুৎপৃষ্ট হৈ দুৰ্ঘটনা হ'ব পাৰে। আমি জানো পানী হৈছে বিদ্যুতৰ সুপৰিবাহী। গতিকে হাতত পানী লাগি থাকিলে তেনেকুৱা বৈদ্যুতিক সৰঞ্জামসমূহ বা ছুইচ আমি কেতিয়াও চুব নালাগে। নৈ পুখুৰী আদিৰ পানীত ঘৰৰ অভিভাৱক বা ডাঙৰৰ অনুমতি অবিহনে সাঁতুৰিবলৈ যাব নালাগে। এইটো তোমালোকে কেতিয়াও নকৰিবা। ডাঙৰৰ যদি অনুমতি নোপোৱা বা ডাঙৰে যদি লগত নাথাকে তেতিয়া তোমালোকে কেতিয়াও নৈ পুখুৰী আদিত কেতিয়াও সাঁতুৰিবলৈ নাযাবা। সাপ, বৰল আদিক জোকাই লৈ আমনি কৰিব নালাগে। সেইবোৰে আমনি পালে খঙত দংশন কৰিলে দুৰ্ঘটনা হ'ব। তোমালোকে কেতিয়াও সাপ, বৰল আৰু যিকোনো জীৱ-জন্তুক জোকাই লৈ আমনি নকৰিবা। আৰু সেই জীৱ-জন্তুবোৰ আমনি পালে খং উঠিব আৰু তোমাক দংশন কৰিব পাৰে, কামুৰিব পাৰে। গতিকে যিকোনো প্ৰাণীক জোকাই আমনি নকৰিবা। খেলা-ধূলা কৰি থাকোঁতে কেতিয়াবা কোনো ল'ৰা-ছোৱালী আঘাতপ্ৰাপ্ত হোৱা দেখা যায়। গতিকে খেলোঁতেও সাৱধান হোৱা উচিত। খেলোঁতে আমি সাৱধান হোৱা উচিত, নহ'লে আমি বিভিন্ন ধৰণৰ আঘাত পাব পাৰোঁ। আমি ক'ত খেলিছোঁ, আমি কেনেধৰণৰ খেল খেলিছোঁ, এইবিলাকৰ প্ৰতি আমি কি হ'ব লাগিব, সাৱধান হ'ব লাগিব। খেলা-ধূলা কৰোঁতে কি কি সাৱধানতা ল'ব লাগে চোৱা, ইয়াত খেলা-ধূলাৰ প্ৰতি সাৱধানতা কেইটা দিয়া আছে। শিল, আইনাৰ টুকুৰা, গজাল আদি পৰি থকা ঠাইত খেলিব নালাগে। য'ত খেলিবা সেই ফিল্ডখন চাই ল'বা বা চোতাল য'ত খেলিছা সেই ঠাইখিনি চাই ল'বা। কিবা গজাল, শিল, কিবা তেনেকুৱা ধৰণৰ বস্তু পৰি আছে নেকি, যিটো বস্তুৰে তুমি আঘাত পাব পাৰা, সেইবিলাক আঁতৰাই ল'বা। উখুৰা-মুখুৰা ঠাইত খেলিব নালাগে, নহ'লে উজুটি খাই পৰিব পাৰা। নদীৰ পাৰত, জুইৰ কাষত, পানী পৰি পিছল হোৱা ঠাইত আৰু বেছি হাবি-বন থকা ঠাইত খেলিব নালাগে। লাঠি, দা, কটাৰী, জুই হাতত লৈ খেলিব নালাগে। হয়, খেলাৰ সময়ত এইকেইটা বস্তু লৈ খেলিব নালাগে। এইকেইটাৰ পৰা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে, হয়নে? খেলি থাকোঁতে ইজনে সিজনৰ গালৈ দুখ পাব পৰা যিকোনো বস্তু দলিয়াব নালাগে। খেলি থাকোঁতে শিল হওক বা আন যিকোনো বস্তু হওক এজনে আনজনৰ গালৈ দলিয়াব নালাগে, নহ'লে কি হ'ব, দুখ পাব। খেলোঁতে অযথা ঠেলা হেঁচা কৰিব নালাগে আৰু কেতিয়াও এজনে আনজনক আঘাত কৰিব নালাগে। ঠেলা হেঁচা কৰিব নালাগে, আঘাত কৰিব নালাগে, মিলা প্ৰীতিৰে খেলিব লাগে, হয়নে?
দুৰ্ঘটনাত পোৱা আঘাত কেতিয়াবা কম আৰু কেতিয়াবা বেছিও হ'ব পাৰে। আঘাত কম পৰিমাণে হ'লে ঘৰতে চিকিৎসা কৰি ভাল কৰিব পাৰি, যাক আমি প্ৰাথমিক চিকিৎসা বুলি কওঁ। বিভিন্ন ধৰণৰ আঘাত পোৱাৰ লগে লগে আমি প্ৰাথমিক চিকিৎসাৰ বাবে কিছুমান ব্যৱস্থা হাতত ল'ব পাৰোঁ। সৰু সুৰা যি ঘটনা হৈ যায় সেই ঘটনাবিলাক ভাল কৰিবৰ বাবে যেনেকৈ কটা চিঙা উজত খোৱা এনেকুৱা ধৰণৰ সৰু সৰু ঘটনাবিলাকৰ কাৰণে আমি ঘৰতেই চিকিৎসা কৰিব পাৰোঁ আৰু সেই চিকিৎসাকেই কোৱা হয় প্ৰাথমিক চিকিৎসা। কাম কাজ কৰোঁতে বা খেলা ধূলা কৰোঁতে আমাৰ কেতিয়াবা কটা চিঙা হ'ব পাৰে বা আঙুলি কাটিব পাৰে, কেতিয়াবা হাত ভৰি মুচুকা খাবও পাৰে, কেতিয়াবা মৌ মাখি বৰল পৰুৱা আদিও কামুৰিব পাৰে। এনে অৱস্থাত আমি আমাৰ চৌপাশত থকা গছ গছনি গছৰ পাত ফুল আদি ব্যৱহাৰ কৰি প্ৰাথমিক চিকিৎসা কৰিব পাৰোঁ। উদাহৰণস্বৰূপে নাৰ্জী ফুল বা বৈশল্যকৰণী আদি গছৰ পাত ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ সৰু সুৰা কটা চিঙাত সুফল পাব পাৰোঁ। নাৰ্জী ফুল আৰু বিশল্যকৰণী পাতৰ পৰা আমি কটা চিঙাত সুফল পাওঁ। হাত ভৰি মুচুকা খালে সেই ঠাইত বৰফ লগাই বা কেঁচা হালধি পিহি লগাই দিলে বিষৰ পৰা উপশম পাব পাৰোঁ। যদি মুচুকা খায় তেতিয়া বৰফ লগাব লাগে বা কেঁচা হালধি পিহি পেলাই বিষ হোৱা ঠাইত লগালে বিষ কমে। মৌ মাখি বৰল আদিয়ে বিন্ধিলে উখহা ঠাইত নহৰু নাইবা পিঁয়াজৰ ৰস সানিলেও বিষ কমে। মৌ মাখি বা বৰলে যদি বিন্ধে তেতিয়া ফুলি যোৱা ঠাইটো নহৰু নাইবা পিঁয়াজৰ ৰস লগালে কি হয়, সেই বিষটো কমে। জোকে কামুৰিলে নিমখ সানিলে জোক সৰি পৰে। জোক যদি কামুৰে বা ধৰে তেতিয়া আমি নিমখ যদি সানো তেতিয়া জোকটো পৰি যায়। তো এইবিলাক হৈছে আমাৰ কি প্ৰাথমিক ঘৰতে কৰিব পৰা চিকিৎসা সৰু সুৰা। এইটোৱে হৈছে প্ৰাথমিক চিকিৎসা। আঘাত পোৱাৰ লগে লগে কিদৰে প্ৰাথমিক চিকিৎসা কৰিবা? আঘাতসমূহ দিয়া আছে। শৰীৰৰ কোনো ঠাইত কাটিলে কি কৰিবা? নাৰ্জী ফুল বিশল্যকৰণী পাত লগাব লাগে। জুয়ে পুৰিলে ছালকুঁৱৰীৰ ৰস নাইবা মৌজোল লগাব লাগে। হাত ভৰি মুচুকা খালে বৰফ লগাব লাগে, নহ'লে হালধি পিহি লগাব লাগে। মৌ মাখি বৰলে বিন্ধিলে কি কৰিব লাগে? নহৰু নাইবা পিঁয়াজৰ ৰস সানিব লাগে। জোকে কামুৰিলে কি কৰিবা? নিমখ সানিব লাগে। চিন্তা কৰি কোৱা, একেলগে খেলা ধূলা কৰোঁতে হঠাৎ তোমাৰ বান্ধৱী এগৰাকীয়ে ভৰিত মুচুকা খাই দুখ পালে, তেতিয়া তুমি কি কৰিবা? তুমি বৰফ লগাবা। প্ৰথম প্ৰাথমিক চিকিৎসাটো হৈছে বৰফ লগাবা, নতুবা কি কৰিবা? হালধি পিহি দুখ পোৱা স্থানত লগাবা। লগালে কি হ'ব? বিষ উপশম হ'ব, বিষটো কমিব। তোমালোকৰ কেতিয়াবা কোনো ধৰণৰ আকস্মিক দুৰ্ঘটনা হৈছিল নেকি? কি কি সাৱধানতা লোৱা হ'লে তেনে দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰিলাহেঁতেন? সেইটো তোমালোকে কি কি সাৱধানতাৰ কথা আমি পাই আহিলোঁ, সেইকেইটা লিখিবা। সেইকেইটা সাৱধানতাখিনি মানি চলিলে আমি বহু দুৰ্ঘটনাৰ পৰা হাত সাৰি থাকিব পাৰোঁ। যেনে আমি ৰাস্তা পাৰ হওঁতে আগলৈ পাছলৈ সোঁফালে বাওঁফালে চাই গাড়ী নাহিলেহে আমি পাৰ হওঁ, আৰু ৰাস্তাত খোজকাঢ়োঁতে সদায় বাওঁফালে খোজকাঢ়িব লাগে। এইবিলাক সাৱধানতাখিনি আমি অৱলম্বন কৰিব লাগে। সাপে খুটিলে তলৰ কোনটো কাম কৰা উচিত আৰু কিয়? বেজৰ ওচৰলৈ জৰা ফুকাৰ বাবে যাব লাগে, তৎক্ষণাত চিকিৎসা কেন্দ্ৰলৈ যাব লাগে, সাপটো মাৰি পেলাব লাগে। কোনটো কাম কৰা উচিত? ইয়াৰ ভিতৰত দ্বিতীয় কামটো কৰা উচিত, তৎক্ষণাত চিকিৎসা কেন্দ্ৰলৈ যাব লাগে। প্ৰাথমিক চিকিৎসাৰে আমি শৰীৰৰ আঘাত পোৱা ঠাইত চিকিৎসা কৰিব পাৰোঁ। ইয়াৰ উপৰি গুৰুতৰ দুৰ্ঘটনা ঘটাৰ সময়ত চিকিৎসা কেন্দ্ৰলৈ গৈ পোৱাৰ আগৰ সময়খিনিত স্বাস্থ্যৰ যাতে অধিক অৱনতি নঘটে তাৰ বাবে দুৰ্ঘটনাগ্ৰস্ত লোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে। প্ৰাথমিক চিকিৎসাৰ পাছতে চিকিৎসকৰ ওচৰলৈ যাব লাগে। প্ৰাথমিক চিকিৎসাৰ বাকচ সাজু আহাৰ। আকস্মিক দুৰ্ঘটনা সংঘটিত হ'লে ততাতৈয়াকৈ চিকিৎসা প্ৰদান কৰিব পৰাকৈ বিদ্যালয়ত আৰু ঘৰত একোটাকৈ প্ৰাথমিক চিকিৎসাৰ বাকচ থকা উচিত। তলত দিয়া সামগ্ৰীসমূহৰ সহায়ত প্ৰাথমিক চিকিৎসাৰ বাকচ এটি প্ৰস্তুত কৰি
ৰাখিব পাৰি তোমালোকে শিক্ষক নাইবা ডাঙৰৰ সহায় লৈ তেনে প্ৰাথমিক চিকিৎসাৰ বাকচ এটা সাজি উলিয়াবা হঠাতে আঘাত পালে চিকিৎসাৰ বাবে সহজতে ব্যৱহাৰ কৰিব পৰা কিছুমান দৰকাৰী বস্তু প্ৰাথমিক চিকিৎসাৰ বাকচত সাধাৰণতে কি থাকিব লাগে তাৰে এখন তালিকা দিয়া আছে বিশুদ্ধ কপা বেণ্ডেজ বা সাফা কাপোৰ বেণ্ডেজ বা সাফা কাপোৰ ইয়া বেণ্ডেজ আৰু বা সাফা কাপোৰ গ্লোভছ থাৰ্মোমিটাৰ জুলিয়া এন্টিসেপ্টিক বীজাণুনাশক মলম বিষ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা মলম বিষ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰা মলম থাকিব লাগে এখন সৰু কেঁচি এইখিনি প্ৰাথমিক চিকিৎসা বাকচত থাকিব লাগে এনেদৰে এই সামগ্ৰীসমূহ এটা সৰু বাকচত ভৰাই ৰাখিলে প্ৰয়োজন হোৱা মাত্ৰেই পোৱা যাব আৰু বস্তুবোৰো ভালে থাকিব এই প্ৰাথমিক চিকিৎসাৰ বাকচটো সহজে সকলোৰে চিনি পাব পৰাকৈ এটা ডাঙৰ ৰঙা যোগ চিন ইয়াৰ পিঠিত আঁকি দিয়া হয় ডাঙৰ যোগ চিন এটা আঁকি দিয়া হয় আৰু এই যোগ চিনটোৱে কি বুজায় এটা প্ৰাথমিক চিকিৎসাৰ বাকচ বুজায় ফাৰ্ষ্ট এইড বুজায় ডক্টৰৰ সহায় নোলোৱাকৈ দুখ পোৱা স্থানত আমি যিখিনি চিকিৎসা আগবঢ়াওঁ সেইখিনি হৈছে প্ৰাথমিক চিকিৎসা এয়াই আছিল এই পাঠটোৰ আলোচনা থ্যাংক ইউ ধন্যবাদ সকলোকে